নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ শ্ৰমিকসকলৰ বাবে এটা সুখবৰ লৈ আহিছো আৰু এটা জৰুৰী খবৰ বুলি ক'ব লাগিব কিয়নো মাজত মাথো আৰু 4টা দিন এই 4টা দিন বাকি আছে 31 ডিসেম্বৰলৈকে আৰু এই 4টা দিনৰ ভিতৰতে আমি আপুনি কৰক এই কাম অন্যথা আপুনি ই-শ্ৰম কাৰ্ডৰ জৰিয়তে যি লাভালাভ বা সুবিধা গ্ৰহণ কৰিব সেই গ্ৰহণৰ পৰা আপুনি সেই সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব যদিহে আপুনি এপ্লিকেশন বা আবেদন নকৰে ই-শ্ৰম কাৰ্ডৰ বাবে এই মুহূৰ্তত আমি সেই খবৰ লৈ আহিছো মাজত মাথো আৰু 4টা দিন ৰাজ্যৰ শ্ৰমিকসকলৰ বাবে জৰুৰী খবৰ মাজত মাথো আৰু 4টাকৈ দিন বাকি আছে আজি 27 ডিসেম্বৰ আৰু মাত্ৰ 4টা দিন শীঘ্ৰেই কৰক ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন শ্ৰমিকসকললৈ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে এটা ডাঙৰ খবৰ আমি জনাই আছো কিছুদিন পূৰ্বেও আমি এই খবৰ পৰিবেশন বা সম্প্ৰচাৰ কৰিছিলো ই-শ্ৰম কাৰ্ডৰ বাবে আবেদনৰ অন্তিমটো দিন হৈছে 31 ডিসেম্বৰ নাম পঞ্জীয়নৰ লগে লগে লাভ কৰিব 2 লাখ টকাৰ ইন্স্যুৰেন্স আৰু পঞ্জীয়ন কৰা শ্ৰমিকৰ একাউণ্টতে সোমাব সেই ইন্স্যুৰেন্সৰ ধনৰাশি কেন্দ্ৰীয় চৰকাৰে দিব আৰ্থিক সাহায্য শীঘ্ৰে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে আৰু তাৰ বাবে এতিয়া হেল্পলাইন নম্বৰ এটা মুকলি কৰিছে আৰু আমাৰ হাতত আছে সেই হেল্পলাইন নম্বৰটো হৈছে 14434 পুনৰ কৈছো 14434 এই নম্বৰত ফোন কৰিব কমন সাৰ্ভিস সেন্টাৰত গৈ কৰিব পাৰিব নাম পঞ্জীয়ন অৰ্থাৎ সিএসসি গৈ নাম পঞ্জীয়ন কৰিব পাৰিব আৰু এই সিএসসি সেন্টাৰ বা কমন সাৰ্ভিস সেন্টাৰে সাধাৰণ নাগৰিকৰ পৰা 1 টকাও পঞ্জীয়নৰ নামত ল'ব নোৱাৰিব ই-শ্ৰম কাৰ্ডৰ আবেদনৰ বাবে কি তথ্যৰ প্ৰয়োজন হ'ব এই সন্দৰ্ভত তথ্য লৈ আহিছো বেংক একাউণ্ট আধাৰ কাৰ্ড ফোন নম্বৰ ব্লাড গ্ৰুপ লাগিব আৰু কোভিডৰ সময়ত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত শ্ৰমিকসকলেহে এই সুবিধা লাভ কৰিব শ্ৰমিকৰ মৃত্যু হলে 2 লাখ বিশেষভাৱে সক্ষম হলে 1 লাখ টকাৰ সাহায্য টেক্স আৰু পিএফ নথকা শ্ৰমিকে লাভ কৰিব আবেদন আৰু চৰকাৰে কমন সাৰ্ভিস সেন্টাৰ প্ৰতিজন লোকৰ বিপৰীতে দিব 20 টকাকৈ গতিকে কমন সাৰ্ভিস সেন্টাৰে সাধাৰণ নাগৰিকৰ পৰা 1 টকাও ল'ব নোৱাৰিব আমাৰ হাতত আহি পৰিছে কিছু তথ্য কিছুদিন পূৰ্বে মন্ত্ৰী সঞ্জয় কিষাণে এটা মন্তব্য কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে বা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে কোভিডৰ সময়ত যিসকল শ্ৰমিকে লোকচানৰ সন্মুখীন হৈছিল সেই সকল শ্ৰমিকলৈ কিছু আৰ্থিক সাহায্য কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হ'ব আৰু তাৰ বাবে কৰিব লাগিব ই-শ্ৰম কাৰ্ডৰ বাবে নাম পঞ্জীয়ন আৰু ই-শ্ৰম কাৰ্ডৰ নাম পঞ্জীয়ন আপোনালোকে কেনেকৈ কৰিব কি তথ্য লাগিব এই সন্দৰ্ভতো আমি জনাইছো আৰু পুংখানুপুংখকৈ জনাব খন্তেক সময়ৰ পাছতে আমাৰ সতীৰ্থ সাংবাদিক পুলক মহন্তই যেহেতু তেওঁ ডেস্কত উপস্থিত আছে আমি তেওঁৰ সৈতে সংযুক্ত হ'ম কিন্তু এই মুহূৰ্তত এটা জৰুৰী বাৰ্তা ৰাজ্যৰ শ্ৰমিকসকলৰ জ্ঞাতাৰ্থে আমি জনাই আছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ই-শ্ৰম কাৰ্ডে আপোনালোকক যথেষ্ট সুবিধা প্ৰদান কৰিব মাজত মাথো আৰু 4টা দিন আছে 31 ডিসেম্বৰ অন্তিমটো দিন আপোনালোকে শীঘ্ৰেই কৰি পেলাওক এই কামটি অন্যথা আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে যেতিয়া আপোনালোকে কিছু সুবিধা লাভালাভৰ বাবে আবেদন কৰিব বিচাৰিব তেতিয়া ই-শ্ৰম কাৰ্ড নাথাকিলে কিন্তু সমস্যাৰ সৃষ্টি হ'ব যেহেতু কোভিড মহামাৰী বা অতিমাৰী কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছত একাংশ শ্ৰমিকে এক ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছিল সেই সমস্যা হৈছে আৰ্থিক সমস্যা আৰ্থিকভাৱে জুৰুলা হৈ পৰা শ্ৰমিকসকলক এতিয়া কেন্দ্ৰীয় চৰকাৰে সহায় কৰিবলৈ আগবাঢ়িছে ডেস্কত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক পুলক মহন্তৰ সৈতে এবাৰ পুনে সংযোগ স্থাপন কৰিব বিচাৰিছো পুলক মহন্ত আপোনাৰ ওচৰলৈ আহিছো মাজত মাথো আৰু 4টা দিন আৰু এই 4টা দিনৰ ভিতৰতে শ্ৰমিকসকলে ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিবৰ বাবে নাম পঞ্জীয়ন কৰিব লাগিব আৰু ই-শ্ৰম কাৰ্ডৰ জৰিয়তে কি লাভালাভ হ'ব কেনেকৈ আবেদন কৰিব লাগিব কোন সকল শ্ৰমিকক প্ৰদান কৰা হ'ব এই আৰ্থিক সাহায্য কোনে দিব কেনেকৈ দিব এই ক্ষেত্ৰত আপুনি সবিশেষ জনাব পৰিমিতা প্ৰথমে আমি ইছানিজৰ দৰ্শকসকলক এটা কথা অৱগত কৰিছো যে ই-শ্ৰম কাৰ্ড সেই ই-শ্ৰম কাৰ্ডৰ বাবে মাজত মাত্ৰ 4টা দিন আছে কিয়নো 4 দিনৰ পিছতে আসলে ই-শ্ৰম কাৰ্ডৰ এপ্লাই কৰা যি ডেট হাৰি যাব কাৰণ ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ ব্যৱস্থা লোৱা হৈছে যিসকল শ্ৰমিকসকলৰ বাবে শ্ৰমিকসকলৰ কল্যাণৰ উদ্দেশ্যে আসলে এই ই-শ্ৰম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছিল আৰু য'ত নেকি সামৰি লোৱা হ'ব 38
কোটি শ্ৰমিকক সামৰি আচলতে এই ই শ্ৰম কাৰ্ডৰ যি অভিযান সেই অভিযান প্ৰথমে আৰম্ভ কৰিছে প্ৰথম অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তত থকা যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলে যাতে চৰকাৰী সা সুবিধাসমূহ তেওঁলোকে পায় তাৰ বাবে এই ই শ্ৰম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছিল আৰু ই শ্ৰম কাৰ্ড এখন যদি কোনো এজন শ্ৰমিকে বনাব বিচাৰে শ্ৰমিক বুলি ক'লে আচলতে যিসকলে হাজিৰা কৰে বা যিসকলে মজদুৰি কৰে বা যিসকলে ৰিক্সা চলায় অটো চলায় বা ড্ৰাইভাৰ ইত্যাদি সকলো শ্ৰমিক শ্ৰেণীৰ লোকে এই ই শ্ৰম কাৰ্ডৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু ই শ্ৰম কাৰ্ড সেইসকল লোকেও আবেদন কৰিব পাৰিব যিসকল লোকে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত তেওঁলোকে কোনো চাকৰি কৰি আছে সেইসকল লোকেও কৰিব পাৰিব কাৰণ যিসকল লোকে টেক্স পে'মেণ্ট নকৰে ইনকাম টেক্স যিসকল লোকে দিব নালাগে যাৰ নেকি PF নাই সেইসকল লোক কিন্তু এই ই শ্ৰম কাৰ্ডৰ আওতাত আহিব গতিকে সেইসকল লোকেও ই শ্ৰম কাৰ্ড পাবৰ বাবে তেওঁলোক উপযোগী হ'ব আমি পোনপ্ৰথমে দেখুৱাম কেনেকৈ আসলে ই শ্ৰম কাৰ্ড আপোনালোকে এপ্লাই কৰিব কাৰণ মাজত মাত্ৰ 4টা দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব ইতিমধ্যে যিসমূহ CSC চেণ্টাৰ আছে বা অৰুণোদয় কেন্দ্ৰ আছে সেইসমূহত চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ ই শ্ৰম কাৰ্ডৰ আবেদন কৰি থকা হৈছে আৰু যিসকল লোকে আসলে জানে তেওঁলোকে নিজৰ মোবাইল বা কম্পিউটাৰত তেওঁলোকে নিজে এপ্লাই কৰিব বিচাৰে তেওঁলোকে নিজে ঘৰতে বহি এপ্লাই কৰিব পাৰিব তেওঁলোকে কোনো যোৱাৰ কোনো প্ৰয়োজন নাই আৰু এটা কথা পৰিমিতা ক'ব লাগিব মন্ত্ৰীগৰাকী এটা কথা খুব কঠোৰভাৱে সকিয়নি দিছিলে যে ই শ্ৰম কাৰ্ড বনোৱাৰ নামত যাতে কোনো দোকানীয়ে ৰাইজৰ পৰা সাধাৰণ লোকৰ পৰা টকা পইচা ল'ব নোৱাৰে কাৰণ ই শ্ৰম কাৰ্ডৰ বিনিময়ত এটাকৈ CSC চেণ্টাৰত 10 টকাকৈ চৰকাৰে প্ৰদান কৰিব গতিকে কোনো সাধাৰণ লোকৰ পৰা আচলতে CSC চেণ্টাৰ বা অৰুণোদয় কেন্দ্ৰসমূহে এটকাও ল'ব নোৱাৰে এইটো হৈছে আটাইতকৈ ডাঙৰ খবৰ যদি কোনো ইছানিত দৰ্শকসকলে তেওঁলোকে বনাইছে ই শ্ৰম কাৰ্ড এতিয়ালৈকে তেওঁলোকৰ পৰা কোনোৱে যদি ধন সংগ্ৰহ কৰিছে তেনেহ'লে আমাক খবৰ দিব পাৰে আপোনালোকে আৰু যিসকল লোকে এতিয়ালৈকে বনোৱা নাই তেওঁলোকৰ হাতত মাত্ৰ 4টা দিন আছে গতিকে 4টা দিনৰ ভিতৰত তেওঁলোকে এই শ্ৰম কাৰ্ড বনাব লাগিব কেনেকৈ এপ্লাই কৰিব সেয়া আমি দেখুৱাইছোঁ প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষ আছে সন্তোষে দেখুৱাব এটা ব্ৰাউজাৰত গৈ আপোনালোকে ই শ্ৰম কাৰ্ড বুলি যদি চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকে দেখিব যে ই শ্ৰম কাৰ্ড এপ্লাই কৰিবলৈ হ'লে যেটো ই শ্ৰম সেলফ ৰেজিষ্ট্ৰেচন এইটোত আপোনালোক যাব ই শ্ৰম কাৰ্ড সেলফ ৰেজিষ্ট্ৰেচনত গৈ আপোনালোকে ইয়াতে যদি ক্লিক কৰে তেনেহ'লে এটা পেজ খোল খাব য'ত নেকি ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট বিভাগৰ তৰফৰ পৰা এই বিশেষ ৱেবছাইটটো দিয়া হৈছে আৰু য'ত নেকি আপোনালোকে নিজেই ঘৰতে বহি এপ্লাই কৰিব লাগিব ই শ্ৰম কাৰ্ড আৰু এখন ই শ্ৰম কাৰ্ড আপোনালোকে এপ্লাই কৰিবলৈ হ'লে পোনপ্ৰথমে আপোনাৰ হাতত কি ডকুমেণ্টছ লাগিব সেয়া আমি সবিশেষ কৈ দিছোঁ ইয়াত এটা ইম্পৰ্টেঞ্চ ৰিকুৱাৰ্ড ফৰ ৰেজিষ্ট্ৰেশ্যনৰ বাবে কি ডকুমেণ্টছ লাগিব প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড থকাটো নিতান্তই প্ৰয়োজন আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ডৰ লগত লিংক থকা যিটো মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো আপুনি মনত ৰাখিব লাগিব বেংক একাউণ্ট ডিটেইলছ দিব লাগিব কাৰণ শ্ৰম বিভাগৰ তৰফৰ পৰা যেনে ধৰণৰ সা সুবিধা শ্ৰমিকসকললৈ আহিব পৰৱৰ্তী পৰ্যায়ত কাৰণ প্ৰথম পৰ্যায়ত ইতিমধ্যে আপুনি ঘোষণা এটা কথা ইছানিত দৰ্শকসকলে গম পাইছে যে ই শ্ৰম কাৰ্ড যেতিয়া এগৰাকী শ্ৰমিকে বনাব সেই ই শ্ৰম কাৰ্ডখন বনোৱাৰ পাছত তেওঁলোকে সেই ই শ্ৰম কাৰ্ডখন প্ৰস্তুত হোৱাৰ পিছত তেওঁলোকৰ জীৱন বীমা হ'ব 2 লাখ টকা যিটো জীৱন বীমা তেওঁলোকক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব য'ত নেকি প্ৰধানমন্ত্ৰীৰ যি বীমা আঁচনি সেই বীমা আঁচনিৰ অধীনত এই ই শ্ৰম কাৰ্ড হ'ব গতিকে এগৰাকী শ্ৰমিকৰ জীৱন বীমা 2 লাখ টকা এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে হ'ব গতিকে যি ধনৰাশি তেওঁলোকে পাব সেই তেওঁলোকৰ নিজৰ বেংক একাউণ্টত ডাইৰেক্ট আহিব গতিকে বেংক একাউণ্ট থকাটো খুবেই প্ৰয়োজন আৰু সমান্তৰালভাৱে যিসমূহ সা সুবিধা পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ তৰফৰ পৰা আহিব শ্ৰমিকসকলৰ বাবে শ্ৰমিকসকলৰ কল্যাণৰ বাবে সেইসমূহো কিন্তু এই ই শ্ৰম কাৰ্ডৰ যোগেদিয়ে সেই শ্ৰমিকসকলৰ নিৰ্দিষ্ট বেংক একাউণ্টত তেওঁলোকৰ তাত ডিপজিট হ'ব গতিকে আমি দেখুৱাইছোঁ এতিয়া পুনৰবাৰ কৰিছোঁ আপোনালোকৰ আধাৰ কাৰ্ড থকাটো প্ৰয়োজন আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডৰ লগত লিংক থকা যিটো মোবাইল নম্বৰ সেইটো আপোনালোকে মনত ৰখাটো খুবেই প্ৰয়োজন সমান্তৰালভাৱে আপোনালোকৰ এটা বেংক একাউণ্ট লাগিব যিটো বেংক একাউণ্ট আপোনালোকৰ বৰ্তমানো খোলা চলি আছে আৰু আপোনালোকৰ বয়সৰ যিটো সময়সীমা সেই বয়সৰ সময়সীমা 16 বছৰৰ পৰা 59 বছৰ হ'ব লাগিব আৰু 16 বছৰৰ পৰা 59 বছৰৰ যিসকল লোক তেওঁলোকেহে কিন্তু ই শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকে যদি আবেদন কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ইয়াত যিটো দেখিছে সেলফ ৰেজিষ্ট্ৰেচন সেই সেলফ ৰেজিষ্ট্ৰেচনত যাব বা আপোনালোকে মোবাইলতো যদি এপ্লাই কৰে তেনেহ'লে ই শ্ৰম কাৰ্ড যিটো ৱেবছাইট সেইটো ডাউনলোড তাত আপোনালোকে লগইন কৰিলে এই পেজটো খোলা খাব আৰু তাত আপোনালোকে প্ৰথমে দিব লাগিব আধাৰ কাৰ্ডৰ লগত আপোনাৰ যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰ 10টা সংখ্যাৰ যিটো মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পিছত ইয়াত যিটো আপোনালোকে কেপচা কোড দেখিছে সেই কেপচা কোডটো ইয়াত এণ্টাৰ কৰিব লাগিব আৰু সেই কেপচা কোডটো এণ্টাৰ কৰাৰ পিছতে আপোনালোকলৈ এটা OTP আহিব যিটো মোবাইল নম্বৰ আপোনালোকে দি থৈছে আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে সেই নম্বৰটো আপোনালোকে ইয়াত দিয়াৰ পিছত ইয়াত এই কেপচা কোডটো যেতিয়া আপোনালোকে ইয়াত ফিল আপ কৰিব সেইটো ফিল আপ কৰাৰ পিছতে আপোনালোকৰ মোবাইলত এটা OTP যাব আৰু যিটো OTP যোৱাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন যে হৈ আছে সেইটো খোল খাব আসলে এনেকৈ তাৰপিছতে আধাৰ কাৰ্ডৰ যি নম্বৰ সেই আধাৰ কাৰ্ডৰ নম্বৰ আপোনালোকে ইয়াত দিবলৈ আহিব আধাৰ কাৰ্ডৰ নম্বৰ আপোনালোকে ইয়াত
ভৰাব লাগিব আৰু তাৰপিছতে যিটো কেপচা কোড দেখিছে সেই কেপচা কোডটো পুনৰবাৰ ইয়াত আপোনালোকে এণ্টাৰ কৰিব লাগিব কেপচা কোডটো এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ মোবাইলত পুনৰবাৰ এটা OTP যাব যিটো মোবাইল নম্বৰ আপোনালোকে প্ৰথমতেই ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই মোবাইল নম্বৰ যিটো ATP যাব OTPটো আপোনালোকে সাবমিট কৰিব লাগিব আৰু OTP সাবমিট কৰাৰ পিছতে আপোনালোকৰ ডিটেইলছ আহিব ইয়াত যেনেকৈ আমাৰ সতীৰ্থ সাংবাদিক সমীৰণৰ আমি দেখুৱাইছো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আৰু ইয়াত যিসমূহ ডকুমেণ্টছ বিচাৰিছে সেইসমূহ আপোনালোকে দিব লাগিব দিয়াৰ পিছত কন্টিনিউ কৰি যোৱাৰ পিছতে আপোনালোকৰ নিজৰ ইমেইল আইডি দিব লাগিব মেৰিটেল ষ্টেটাছ ফাদাৰ্ছ নেম ব্লাড গ্ৰুপ এনেকৈ আসলে যিসমূহ ইয়াত আহিছে সেইসমূহ আপোনালোকে ডেট অফ বাৰ্থ দিব লাগিব আৰু নমিনি কাৰ নামত দিব সেই নমিনি আপোনালোকৰ ঘৰৰ যিকোনো এজন লোকৰ নাম ইয়াত দিব লাগিব দিয়াৰ পিছতে সেভ এণ্ড কন্টিনিউ কৰাৰ পিছতে দেখা পোৱা যাব আপোনালোকৰ যিখিনি পাৰ্সোনেল ডিটেইলছ সেইখিনি সম্পূৰ্ণ হ'ব আৰু তাৰ পিছতে আপোনালোকৰ বেংক ডিটেইলছ দিবলৈ আহিব যেহেতু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক লিংক হৈ আছে গতিকে বেংকৰ একাউণ্ট ইয়াত নতুনকৈ আপোনালোকে সংলগ্ন কৰাৰ প্ৰয়োজন নাই জাষ্ট আপোনালোকক এবাৰ চাব লাগে যে শুদ্ধ হৈ আছে নে যদি শুদ্ধ হৈ আছে তেনেহলে আপুনি কন্টিনিউ কৰিব পাৰে সেভ এণ্ড কন্টিনিউ কৰাৰ পিছতে আপোনালোকৰ যি আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ড সম্পূৰ্ণৰূপে ৰেজিষ্ট্ৰেশ্যন হৈ যাব আৰু ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছতে আপোনালোকে মোবাইলেৰে সেই পিডিএফটো পাব আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো পিডিএফ সেই পিডিএফটো খুব সহজ আৰু যদি কোনো লোকে যদি ঘৰত বহি তেওঁলোকে আধাৰ কাৰ্ড এপ্লাই কৰাত ই-শ্ৰম কাৰ্ড এপ্লাই কৰাত যদি তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হয় তেনেহলে যিটো হেল্প ডেস্ক নম্বৰ দিয়া আছে আমি ইতিমধ্যে সেই নম্বৰটো আপোনালোকক দেখুৱাইছো হেল্প ডেস্ক নম্বৰ 14434 এই নম্বৰটোত আপোনালোকে ফোন কৰি আপোনালোকৰ যদি এপ্লাই কৰাৰ সময়ত কিবা অসুবিধা হয় তেনেহলে আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰি আপোনালোকৰ কেনে ধৰণৰ অসুবিধা হৈছে সেই অসুবিধাসমূহ তেওঁলোকক যদি জনায় তেওঁলোকে আপোনালোকক সহায় কৰি দিব আৰু আপোনালোকে ঘৰতে বহি ই-শ্ৰম কাৰ্ডখন এপ্লাই কৰিব পাৰিব আৰু হাতত মাত্ৰ 4টা দিন পৰিমিতা গতিকে এই 4টা দিনৰ ভিতৰতে যিসকল লোকে এপ্লাই কৰা নাই সেইসকল লোকে এপ্লাই কৰিব পাৰিব মই পুনৰবাৰ কৈছো কোন লোকে আসলে ই-শ্ৰম কাৰ্ড এপ্লাই কৰিব পাৰিব সেইসকল শ্ৰমিক যিসকল শ্ৰমিকে ইনকাম টেক্স দিব নালাগে যিসকল শ্ৰমিক PF ফাণ্ডৰ আওতাত নাহে সেইসকল শ্ৰমিকে ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব গতিকে ৰাজ্য যিসকল শ্ৰমিকে বৰ্তমানেও আসলে ই-শ্ৰম কাৰ্ডৰ বাবে এপ্লাই কৰা নাই সেইসকলে নিজৰ ঘৰতে অথবা ওচৰত থকা যিটো CSC চেণ্টাৰ তাত গৈ তেওঁলোকে ই-শ্ৰম কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব পৰিমিতা পুলক এইখিনিতে আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছো যেহেতু দেখিবলৈ পোৱা গৈছিল যে মহামাৰী বা অতিমাৰী কোভিডে দুটা বৰ্ষ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছিল কেৱল শ্ৰমিক অসংগঠিত শ্ৰমিকসকলেই নহয় বিভিন্ন লোকে ব্যৱসায়ীসকলেই হওক বা বিভিন্ন ব্যক্তিগত কোম্পানীত কাম কৰা কৰ্মৰত লোকসকলেই হওক বিশ্বৰ বিভিন্ন প্ৰান্তত এইসকলে কৰ্মসংস্থাপনটো তেওঁলোকৰ হেৰুৱাই পেলাইছিল তেওঁলোকে কৰ্ম বিমুখ হৈছিল যাৰ ফলশ্ৰুতিতে এক নিবনুৱা সমস্যা পুনৰ যেন বৃদ্ধি পালে আৰু এই যি অসংগঠিত শ্ৰমিকেই হওক বা যিসকলে এনেধৰণে কোভিড পৰিস্থিতিৰ বাবে তেওঁলোকে যি পৰিস্থিতিৰ সন্মুখীন হ'ল যি আৰ্থিক অনাটনৰ সন্মুখীন হ'ল তাৰ বাবে এতিয়া তেওঁলোকে অনাগত সময়ত আৰু কি সমস্যাৰ সন্মুখীন হ'ব পাৰে সেয়া সহজে অনুমেয় গতিকে কেন্দ্ৰীয় চৰকাৰৰ বা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে এই যি বৃহৎ এটি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপৰ বাবে সঁচাকৈ চৰকাৰখন ধন্যবাদৰ পাত্ৰ হয় নিশ্চয়কৈ পৰিমিতা ক'ব লাগিব ই-শ্ৰম কাৰ্ড প্ৰস্তুত কৰাৰ মূল কাৰণটো ইতিমধ্যে চৰকাৰে স্পষ্ট ৰূপত কৈছে যে আসলে যিসকল শ্ৰমিক এতিয়াও চৰকাৰৰ আঁচনি বা চৰকাৰৰ আওতালৈ অহা নাই চৰকাৰৰ সা সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে তেওঁলোকে যাতে ডাইৰেক্ট তেওঁলোকৰ একাউণ্টত সেইসমূহ সা সুবিধা লাভ কৰে পৰৱৰ্তী পৰ্যায়ত চৰকাৰে যি আঁচনি আনিব বা শ্ৰমিকসকলৰ বাবে যেনে ধৰণৰ সা সুবিধা আনিব সেইসমূহ যাৰ ই-শ্ৰম কাৰ্ড থাকিব সেইসকল শ্ৰমিকে কিন্তু তেওঁলোকৰ নিজৰ একাউণ্টত সেই সুবিধাসমূহ লাভ কৰিব পাৰিব গতিকে ই-শ্ৰম কাৰ্ডখন এগৰাকী শ্ৰমিকৰ বাবে আজিৰ দিনটোত খুবেই প্ৰয়োজনীয় আৰু হাতত মাত্ৰ 4টা দিন আছে এই 4টা দিনৰ ভিতৰতে আপোনালোকৰ যদি ই-শ্ৰম কাৰ্ড বনোৱা নাই তেনেহলে শীঘ্ৰেই ই-শ্ৰম কাৰ্ড বনাব পাৰে পুলক মহন্ত আমি খন্তেক সময়ৰ পাছত সমীৰণ বৰঠাকুৰৰ সৈতে সংযুক্ত হ'ম যদিহে আপুনি সহজতে আপুনি তেওঁৰ কাষত যদি আছে সহজতে যদি দেখুৱাব পাৰে বা তেওঁৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে তেন্তে আপুনি তেওঁৰ সৈতে সংযোগ স্থাপন কৰাই দিব বুলি অনুৰোধ জনাইছো কিন্তু এই মুহূৰ্তত পুনৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছো মাজত মাথো আৰু 4টা দিন বাকি আছে গতিকে ৰাজ্যৰ যিসকল শ্ৰমিক সেই শ্ৰমিকসকলৰ বাবে ৰাজ্যৰে হওক বা আমাৰ দেশৰে হওক দেশৰে যিসকল শ্ৰমিক যিসকলে কোভিড পৰিস্থিতিৰ বাবে যিসকলে সমস্যাৰ সন্মুখীন হৈছিল বিভিন্ন ধৰণৰ আৰ্থিক দিশত বেছিকৈ সন্মুখীন হৈছিল সেইসকলৰ বাবে এতিয়া কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ ঘোষণা কৰিছিল সেইসকল শ্ৰমিকক কোভিডসৃষ্ট পৰিৱেশৰ বাবে তেওঁলোকে যি লোকচানৰ সন্মুখীন হ'ল তাৰ বাবে তেওঁলোকে যাতে কোনো সমস্যাৰ সন্মুখীন আৰু নহয় তেওঁলোকক যাতে কিছু চৰকাৰৰ ফালৰ পৰা সকাহ দিব পাৰে
আৰু তাৰ বাবে এতিয়া চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে আৰু এই যে শ্ৰমিকসকল এই শ্ৰমিকসকলে যি এক সমস্যাৰ সন্মুখীন হ'ল এই সমস্যাৰ সন্মুখীন হোৱাৰ বাবে তেওঁলোকৰ সমগ্ৰ পৰিয়ালটোৱে এক ভয়ংকৰ পৰিস্থিতিৰ মাজলৈ গুচি গ'ল গতিকে এই সকল শ্ৰমিকক যাতে চৰকাৰে কিছু আৰ্থিকভাৱে সকাহ দিব পাৰে তাৰ বাবে এতিয়া কেন্দ্ৰীয় চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াতে কোৱা হৈছে কিছু নথিৰ প্ৰয়োজন হ'ব সেইসমূহ নথি কি নথি লাগিব কেনেকৈ আবেদন কৰিব এই সন্দৰ্ভত পুলক মহন্ত সতীৰ্থ সাংবাদিক পুলক মহন্তই আমাক জনালে কিন্তু এতিয়া আমি আগবাঢ়িম আন এটা তথ্য বা আন এটা কথা জানিবলৈ আমাৰ সতীৰ্থ সাংবাদিক সমীৰণ বৰঠাকুৰ ডেস্কত উপস্থিত আছে আৰু তেওঁ সহজতে কেনেকৈ এই ই শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে সেই কথা তেওঁ জনাব সংক্ষেপতে কিন্তু তাৰ লগে লগে তেওঁ জনাব যে এই পদক্ষেপে কোন সকল শ্ৰমিকক সহায় কৰিব চৰকাৰৰ এই পদক্ষেপে আৰু কেনেধৰণে সহায় কৰিব বা এই প্ৰচেছটো কেনেকৈ আগবঢ়াই নিব এই সন্দৰ্ভতো তেওঁ জনাব সমীৰণ বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছো মাজত মাথো আৰু 4টা দিন এই 4টা দিনৰ ভিতৰতে দেশৰ শ্ৰমিকসকল যিসকল শ্ৰমিকে কোভিড সৃষ্ট পৰিৱেশৰ বাবে এক ভয়ংকৰ আৰ্থিক অনাটনৰ সন্মুখীন হৈছিল সেই সকলৰ বাবে 4টা দিন বাকি আছে তেওঁলোকে এই চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যি ই শ্ৰম কাৰ্ডৰ বাবে যি নাম পঞ্জীয়ন কৰিবৰ বাবে মাত্ৰ 4টা দিন বাকি আছে সবিশেষ তথ্য জনাব পুলক মহন্তই জনালে কেনেকৈ কৰিব লাগিব আবেদন আপুনি জনাওক কি প্ৰফিট হ'ব শ্ৰমিকসকলৰ নিশ্চয়কৈ আৰু এই শ্ৰমৰ যি কাৰ্ড আছে এই কাৰ্ডখনে আচলতে যথেষ্ট শ্ৰমিকসকলৰ বাবে এক নিৰ্দিষ্ট কেইবাটাও দিশত আচলতে সহায়ক হ'ব আৰু ই শ্ৰম কাৰ্ডখনৰ বহুখিনি দিশত আচলতে সহায়ক হ'ব ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰাও ই শ্ৰম কাৰ্ডৰ সন্দৰ্ভত জনতাক সজাগ কৰি দিছে আৰু ই শ্ৰম কাৰ্ড অত্যন্ত সহজ কেনেকৈ আবেদন কৰিব পাৰিব ইতিমধ্যে আমাৰ সতীৰ্থ পুলকে সবিশেষ তথ্য জনালে ইছান নিউজৰ দৰ্শকসকলক আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে ই শ্ৰম কাৰ্ড সেই সকল শ্ৰমিকৰ বাবে প্ৰয়োজন যিসকলে সাধাৰণ শ্ৰমিক বা যিসকলে বিভিন্ন প্ৰতিষ্ঠানত কৰ্ম সম্পাদন কৰাৰ উপৰিও যিসকল চাহ শ্ৰমিক আছে যিসকলে ই ৰিক্সা চলায় বা ৰিক্সা চলায় যিসকল সাধাৰণ শ্ৰমিক যিসকলে দিন হাজিৰা কৰে অৰ্থাৎ শ্ৰমৰ বিনিময়ত যিসকলে টকা অৰ্জন কৰে বা জীৱিকা নিৰ্বাহ কৰে সেই সকলৰ বাবে এই ই শ্ৰম কাৰ্ডৰ সুবিধা দিয়া হৈছে আৰু ই শ্ৰম কাৰ্ডখন এপ্লাই কৰিব পাৰিব আপোনাৰ হাতত যি আধাৰ কাৰ্ড থাকে সেই আধাৰ কাৰ্ডখনৰ যি নম্বৰ থাকে সেই নম্বৰ ক্লিক কৰাৰ পিছতে এটা OTP মোবাইলত যাব যি মোবাইল নম্বৰ আপোনাৰ ৰেজিষ্টাৰ আছে সেই মোবাইল নম্বৰটোত এটা OTP যাব OTP অহাৰ পিছতে সেই OTPটো নিৰ্দিষ্ট প্লেটফৰ্মত আমি পুনৰবাৰ দেখুৱাম ইছান নিউজৰ দৰ্শকসকলক যেহেতু ই শ্ৰমৰ পুলকে আমাৰ সতীৰ্থই জনালে আপুনি কি ডকুমেণ্টছ দিব সেয়া ইতিমধ্যে আমাৰ সতীৰ্থই জনালে যে ইয়াত আধাৰ নম্বৰ আছে আধাৰ কাৰ্ডটো আমি যদি ইয়াত নম্বৰটো আমি ক্লিক কৰোঁ তেতিয়াহ'লে নম্বৰটো ক্লিক কৰিলে ইয়াত কিছুমান ডকুমেণ্টছ আমি ছাবমিট কৰিব লাগিব আৰু তাৰ পিছতেই অত্যন্ত সহজ এই ব্যৱস্থা বুলি আমি জনাই আছোঁ মই নিজৰ যি নম্বৰ আছে সেই নম্বৰ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ 0597 আৰু ইয়াৰ পিছতেই আমি আন ইয়াত কিছু দিয়া হয় কিছু তথ্য দিয়া হয় সেই অনুযায়ী আমি সেইটো ক্লিক কৰিব লাগিব UJA ইয়াৰ পিছতে OTP যাব আৰু সেই OTPটো আপুনি ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে সাবমিট কৰিব লাগিব আমি OTPটো আমি সাবমিট কৰিম OTP আহিছে মোৰ নম্বৰত যেটো মই নিজৰ আধাৰ কাৰ্ড দিছো সেই OTPটো যদি আমি ক্লিক কৰো তাৰ পিছতে সেলফ ৰেজিষ্ট্ৰেচনৰ যিখিনি কাম আছে সেই কামখিনি হৈ যাব আৰু এনেধৰণে আসলতে সমগ্ৰ প্ৰক্ৰিয়াটো অত্যন্ত সহজ আৰু যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলৰ ন্যায্যতা প্ৰদানৰ বাবে এই বিশেষ ব্যৱস্থা বুলি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু যিসকল সাধাৰণ শ্ৰমিক যিসকলে শ্ৰম বিনিয়োগ কৰে যিসকলে কাম সম্পাদন কৰে আৰু কৰ্মৰ বিনিময়ত যিসকলে ধন অৰ্জন কৰে বা জীৱিকা নিৰ্বাহ কৰে সেই সকলে এই সুবিধা লাভ কৰিব পাৰিব পৰিমিতা চেতিয়া ধন্যবাদ সমীৰণ বৰঠাকুৰ এই সন্দৰ্ভত আপুনি সবিশেষ তথ্য জনোৱাৰ বাবে আৰু খন্তে সময়ৰ
পূৰ্বে ইতিমধ্যে পুলক মহন্তই জনালে যে আসলতে কেনেধৰণে ই শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব পাৰিব ই শ্ৰম কাৰ্ডৰ নাম পঞ্জীয়ন কৰিবলৈ হলে কি কৰিব লাগিব এইখিনিতে আমি আৰু এটা কথা জনাব বিচাৰিছো যেহেতু দেখিবলৈ পোৱা গৈছিল যে সমগ্ৰ বিশ্বতে কোভিড অতিমাৰীয়ে কি পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেয়া সহজে সকলোৱে ইতিমধ্যে জানে আৰু সহজে অনুমেয় যে আমি কোভিড পৰিস্থিতিৰ কোভিডক প্ৰতিহত কৰিবলৈ হলে আৰু আমি এতিয়া কি কৰিব লাগিব কিন্তু কোভিডে যিসকল শ্ৰমিক সেই শ্ৰমিকসকলৰ আৰ্থিক দিশত যি জুৰুলা অৱস্থা কৰি পেলালে সেইসকল শ্ৰমিকক এতিয়া সকাহ দিবলৈ সাজু হৈছে কেন্দ্ৰ আৰু তাৰ বাবে এতিয়া তেওঁলোকে কেন্দ্ৰ চৰকাৰে এতিয়া এটা জৰুৰী খবৰ প্ৰদান কৰিছে ৰাজ্যৰ শ্ৰমিকসকলৰ বাবে মাজত মাথো আৰু 4টা দিন আছে শীঘ্ৰে আপোনালোকে কৰক ই শ্ৰম কাৰ্ডৰ বাবে আবেদন শ্ৰমিকসকললৈ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে ই শ্ৰম কাৰ্ডৰ বাবে আবেদনৰ অন্তিমটো দিন হৈছে 31 ডিচেম্বৰ নাম পঞ্জীয়নৰ লগে লগে লাভ কৰিব 2 লাখ টকাৰ ইন্স্যুৰেন্স আৰু পঞ্জীয়ন কৰা শ্ৰমিকৰ একাউণ্টত সোমাব সেই ধনৰাশি কেন্দ্ৰীয় চৰকাৰে দিব আৰ্থিক সাহায্য শীঘ্ৰে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে চৰকাৰে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 14434 আমি পুনৰ কৈছো সেই নম্বৰটি 14434 কমন সাৰ্ভিস সেন্টাৰ আপোনাৰ ঘৰৰ সমীপতে যেহেতু আছে আৰু তাতে গৈ আপোনালোকে নাম পঞ্জীয়ন কৰিব পাৰিব অনলাইন মাধ্যমেৰে সাধাৰণ নাগৰিকৰ পৰা এই কমন সাৰ্ভিস সেন্টাৰ সমূহে 1 টকাও পঞ্জীয়নৰ নামত গ্ৰহণ কৰিব নোৱাৰিব আৰু ই শ্ৰম কাৰ্ডৰ আবেদনৰ বাবে কি তথ্যৰ প্ৰয়োজন হ'ব সেই সন্দৰ্ভতো আমি জনাম বেংক একাউণ্ট লাগিব আপোনাৰ নিজৰ নামত এখন বেংক একাউণ্ট থকাটো প্ৰয়োজনীয় আৰু লগতে লাগিব আধাৰ কাৰ্ড ফোন নম্বৰ আৰু আপোনাৰ দেহত থকা ব্লাডৰ গ্ৰুপ কি কোভিডৰ সময়ত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত শ্ৰমিকৰ বাবে যেহেতু এই সুবিধা প্ৰদান কৰা হৈছে গতিকে আপুনিও যদি কোভিডৰ সময়ত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেন্তে আপোনাৰ বাবে এই সুবিধা আছে শ্ৰমিকৰ যেতিয়া মৃত্যু হয় তেতিয়া 2 লাখ আৰু বিশেষভাৱে সক্ষম হলে 1 লাখ টকাৰ সাহায্য টেক্স আৰু পিএফ নথকা শ্ৰমিকসকলেহে কৰিব পাৰিব আবেদন আৰু চৰকাৰে কমন সাৰ্ভিস সেন্টাৰৰ প্ৰতিজন লোকৰ বিপৰীতে 20 টকাকৈ দিব বুলি কোৱা হৈছে আৰু তাৰ বাবে তেওঁলোকে শ্ৰমিক বা সাধাৰণ নাগৰিকৰ পৰা কমন সাৰ্ভিস সেন্টাৰে 1 টকাও ল'ব নোৱাৰিব বুলি জানিব পৰা গৈছে